উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলি কৰাৰ দাবীৰে লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসমৰ এটা বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটা বিগত জুন মাহৰ পৰা উৎপাদন আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পাছতেই জনজীৱন স্তব্ধ হৈ পৰিছে। পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত মাৰ্ঘেৰিটাত অব্যাহত প্ৰতিবাদ। স্থানীয় সাংসদ ৰামেশ্বৰ তেলীয়ে অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰত মুকলি কৰা হ'ব বুলি কোৱাৰ পাছতো আজি পৰ্যন্ত মুকলি কৰা নহ'ল। মাৰ্ঘেৰিটাৰ মহকুমাৰ প্ৰায় হাজাৰ হাজাৰ কৰ্মচাৰী বৰ্তমান বহিৰাজ্যলৈ যাবলগীয়া হৈছে। উত্তৰ-পূব কয়লাক্ষেত্ৰ মুকলি কৰাৰ দাবীৰে তিনিচুকীয়া জিলাৰ লিডুৰ ৰেলৱে ৰংগমঞ্চত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আজি প্ৰায় 6 মাহ দিন উকলি যোৱাৰ পাছতো চৰকাৰৰ লগতে কল ইণ্ডিয়াৰ কৰ্তৃপক্ষই মুকলি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজ। আজি অসম যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, সাংসদ ৰামেশ্বৰ তেলী মুৰ্দাবাদ, কল ইণ্ডিয়া মুকলি কৰক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। আজি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত আজি লিডু ৰেলৱে ৰংগমঞ্চত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। উত্তৰ-পূব কয়লাক্ষেত্ৰ শীঘ্ৰে মুকলি কৰাৰ দাবীত বিভিন্ন সময়ত আন্দোলন কৰি থকা হৈছে যদিও আজি পৰ্যন্ত কিন্তু এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে উত্তৰ-পূব কয়লাক্ষেত্ৰ মুকলি কৰক, নহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৈছিলোঁ যে উত্তৰ-পূব কয়লাক্ষেত্ৰ মুকলি কৰাৰ যি চাবিকাঠি, এই চাবিকাঠি কিন্তু তেখেতৰ লগত আছে। তেখেতৰ কোনটো জেপত সোমাই আছে কিন্তু তেখেতে হাত সোমাই কিনে চাওক আৰু উত্তৰ-পূব কয়লাক্ষেত্ৰ শীঘ্ৰে মুকলি কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ বিৰুদ্ধে অনাগত দিনত কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। সাংসদগৰাকীও নিষ্কৰ্মা, ৰামেশ্বৰ তেলী নিষ্কৰ্মা সাংসদে গতিকে নিষ্কৰ্মা সাংসদগৰাকী মাৰ্ঘেৰিটাত আহি কিনে তেখেতসকলে কৈছিলে যে অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা উত্তৰ-পূব কয়লাক্ষেত্ৰ মুকলি কৰা হ'ব, ভাল খবৰ পাব বুলি। কিন্তু আজি অক্টোবৰ-নৱেম্বৰ শেষ হ'ল, কিন্তু আজিৰ পৰ্যন্ত উত্তৰ-পূব কয়লাক্ষেত্ৰ মুকলি কৰিব নোৱাৰাটোৱে ৰহস্যজনক বিষয় হৈ পৰিছে। আজি আমাৰ উত্তৰ-পূব কয়লাক্ষেত্ৰ বন্ধ হৈ যোৱাৰ পিছত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াত আপোনাৰ কমেও 2000 শ্ৰমিক প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে বহুতো ইয়াত জড়িত হৈ আছে। আমাৰ লিডু ৰাইজ, মাৰ্ঘেৰিটাৰ ৰাইজ জড়িত হৈ আছে। কিন্তু তেওঁলোকৰ এতিয়া যি দুৰৱস্থা হৈছে এইটো কিন্তু বৰ দুৰ্দশাৰ কথা। কিন্তু চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে। ব্যৱস্থা যদি নকৰে আমি কিন্তু বাৰে বাৰে আমি কৈ আছোঁ, কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে অহা 10 তাৰিখৰ ভিতৰত যদি কোনো স্থিতি আমি এটা সময়সীমা দি দিছোঁ, যদি কোনো এটা সময় তেওঁলোকে যদি কোনো স্থিতি স্পষ্ট নকৰে আমি কিন্তু ৰাইজক লৈ আমি পথ অৱৰোধ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আমি পথ অৱৰোধ কৰিম। ইয়াত যদি অপ্ৰীতিকৰ কিবা সৃষ্টি হয় তেতিয়া কিন্তু ইয়াৰ কাৰণে চৰকাৰে দায়ী হ'ব আৰু প্ৰশাসন দায়ী হ'ব। কিন্তু মাৰ্ঘেৰিটাৰ পৰা লিপিকা দত্তৰ ৰিপৰ্ট, টাইম আছাম।